নমস্কাৰ পলিটিক্যাল বাৰ্তাৰ আজিৰ অনুষ্ঠানলৈ মই পৰিস্মিতা আপোনালোক সকলোকে জনাইছো স্বাগতম সমাগত পঞ্চায়ত নিৰ্বাচন জিলা পৰিষদৰ সকলো প্ৰাৰ্থী এতিয়া তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে ৮ নং কলগাছিয়া জিলা পৰিষদ সেই জিলা পৰিষদৰ প্ৰাৰ্থীসকলৰ মাজত দেখা পোৱা গৈছে বেছ সক্ৰিয়তা আমাৰ হাতত আহি পৰিছে তেওঁলোকৰ নাম আৰু আমি আপোনালোকৰ মাজলৈ লৈ আহিছো সেই প্ৰাৰ্থীসকলৰ নাম যিকোনো মুহূৰ্ততে ৰাজ্য চৰকাৰে ঘোষণা কৰিব পাৰে পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া তৎপৰ ৰাজ্যৰ প্ৰতিটো পঞ্চায়তৰ এলেকাসমূহ ৮ নং কলগাছিয়া জিলা পৰিষদো এতিয়া তৎপৰ ৮ নং কলগাছিয়া জিলা পৰিষদৰ পৰা কোন প্ৰাৰ্থিত্বৰ দৌৰত ৮ নং জিলা পৰিষদৰ প্ৰাৰ্থিত্বৰ দৌৰত বিশেষভাৱে ৮ নং জিলা পৰিষদৰ চৌদিশে এতিয়া এইসকল প্ৰাৰ্থীৰ নাম চৰ্চিত হৈছে চৰ্চা অনুসৰি ৰফিকুল ইছলাম তেখেত জেনেৰেল সেক্ৰেটাৰী অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তেখেত জেনেৰেল সেক্ৰেটাৰী প্ৰাৰ্থিত্বৰ দৌৰত দ্বিতীয়তে আছে হাবিল খান আৰু হাবিল খান হৈছে এক্স প্ৰেসিডেন্ট জনতা জিপিৰ মইনুল হক সমাজসেৱক তেখেতো প্ৰাৰ্থিত্বৰ দৌৰত তৃতীয় নম্বৰতে তেখেতৰ প্ৰাৰ্থিত্বৰ দৌৰত আছে মইনুল হক সমাজসেৱকগৰাকী সমাজসেৱক জাহিদুল ইছলাম সমাজসেৱক আৰু তেওঁ আছে প্ৰাৰ্থিত্বৰ দৌৰত আমি আপোনালোকলৈ লৈ আহিলো প্ৰাৰ্থীসকলৰ নাম আপোনালোকে জনাব যোগ্য প্ৰাৰ্থীজনৰ নাম আমাৰ কমেন্ট বক্সত আপোনালোকে জনাব পাৰে আপোনালোকৰ যোগ্য প্ৰাৰ্থীজনৰ সেই নাম আৰু এনেদৰে এতিয়া পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া ৰাজ্যত সকলোতে তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আমাৰ এই প্ৰতিবেদন আপোনালোকৰ কেনে লাগিল সেয়া আমাক জনাবলৈ নাপাহৰিব আৰু আপোনালোকৰ যোগ্য প্ৰাৰ্থীগৰাকীৰ নাম কিন্তু কমেন্ট বক্সৰ জৰিয়তে আমাক জনাবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পলিটিক্যাল বাৰ্তাৰ আজিৰ অনুষ্ঠানৰ পৰা মই পৰিস্মিতাই বিদায় লৈছো আপোনালোকে চাই থাকিব পলিটিক্যাল বাৰ্তা ধন্যবাদ